হেল্ল' গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ এটা মচুৰ দাইলৰ নতুন ৰেচিপি। প্ৰথমতে মই মচুৰ দাইলখিনি পানীত তিয়াই অলপমান সময় ৰাখি দিছোঁ। তাৰ পাছতে এনেকৈ ভালদৰে দুবাৰ তিনিবাৰ ধুই লৈ এনেকৈ মিক্সিত পিচি লৈছোঁ। আৰু ইয়াৰ লগতে দিছোঁ অকণমান নিমখ, অকণমান হালধি আৰু অকণমান দিছোঁ এনেকৈ ধনিয়া পাউডাৰ আৰু কেইটামান এনেকৈ শুকান জলকীয়া এনেকৈ কাটি দি দিছোঁ। আৰু ইয়াৰ লগতে দিছোঁ 2-3টামান এনেকৈ নৰসিংহৰ পাতো কাটি দিছোঁ। তাৰ পাছত পাতলা পাতলাকৈ কাটি থোৱা অকণমান পিঁয়াজ ইয়াৰ লগতে দি দিছোঁ। তাৰ পাছত হাতেৰে ভালদৰে এনেকৈ মিহলাই লৈছোঁ। লৈ সৰু সৰু এনেকৈ লাডু নিচিনা এনেকৈ বটি লৈছোঁ। দেখিছেই নহয়, সৰু সৰু এনেকৈ লাডু বনাই ল'ম। এইখিনি বনাই লৈছোঁ। এতিয়া প্ৰথমতে মই কেৰাহীত তেল ঢালি লৈছোঁ। আগতে মই এটা এটাকৈ এনেকৈ লাডুখিনি দি ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম। আৰু এই ৰেচিপিটো এনেকৈ বনাইছোঁ, সদায় মানুহৰ এনেকৈ দাইল বনাই বনাই খাই আমনি লাগে, সেইকাৰণে মই এইটো বনাইছোঁ। আপোনালোকক যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এতিয়া মই কেৰাহীখনত অলপ তেল দি লৈছোঁ। তাৰ পাছত দিছোঁ কেইটামান পাঁচফোৰণ আৰু ইয়াৰ লগতে দিছোঁ পিঁয়াজ। আগতে ধুনীয়াকৈ অলপ সময় ভাজি ল'লোঁ। তাৰ পাছত দিছোঁ এয়া আদা, ৰচুন, জলকীয়া আৰু বিলাহী চব পিচি এনেকৈ দি দিছোঁ। তাৰ পাছত দিছোঁ নিমখ, হালধি, অলপ সময় এনেকৈ ভাজি ল'ম। আৰু এতিয়া দিম 1 চামুচ দিছোঁ ধনিয়া পাউডাৰ আৰু অকণমান দিছোঁ এনেকৈ লাল মিৰ্চ পাউডাৰ। ইয়াৰ লগতে দিছোঁ জিৰা আৰু জালুকৰ গুড়া। এনেকৈ মছলাখিনি ভালদৰে ভাজি লৈছোঁ। তাৰ পাছত দিছোঁ অলপ গৰম পানী। দেখিছেই নহয়, ইয়াৰ লগতে দি দিছোঁ বনাই থোৱা এই লাড্ডুখিনি। দেখিছে নহয় কিমান ধুনীয়া চব্জি বনিছে।